কলৈ গ'ল বাংলাদেশৰ ৩৯ লাখ হিন্দু ৩৯ লাখ হিন্দু লোক তেওঁলোকৰ দেশৰ পৰা অন্তৰ্ধান হৈছে ক'ত গ'ল তেওঁলোক কেব প্ৰণয়নৰ পাছতেই বাংলাদেশৰ পৰা অন্তৰ্ধান কিয় লাখ লাখ হিন্দু ৩৯ লাখ বাংলাদেশী হিন্দু বাংলাদেশী তাতে হ্ৰাস পাইছে কাৰ বাবে ইতিমধ্যে ভাৰতলৈ আহিল নেকি লাখ লাখ বাংলাদেশী যে ইয়াৰে সৰহ সংখ্যক বাংলাদেশী নিৰুদ্দেশ হোৱা বাংলাদেশীয়ে অসমলৈকে আহিছে বিস্ফোৰক তথ্যসহ সংবাদমেল পাতি হৰব ৰাইজৰ দল বাংলাদেশৰ পৰা নোহোৱা হ'ল ৩৯ লাখ হিন্দু বাংলাদেশী ভাৰতত নাগৰিকত্ব আইনৰ সংশোধনীৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছৰে পৰা বাংলাদেশত হ্ৰাস পাইছে হিন্দু বাংলাদেশী বাংলাদেশৰ লোকপিয়লৰ তথ্য দাঙি ধৰি ৰাইজৰ দলৰ প্ৰশ্ন কলৈ গ'ল বাংলাদেশৰ ৩৯ লাখ হিন্দু বাংলাদেশৰ লোকপিয়লত শেহতীয়াকৈ এটা তথ্য প্ৰকাশিত হৈছে যে ৩৯ লাখ হিন্দু লোক তেওঁলোকৰ দেশৰ পৰা অন্তৰ্ধান হৈছে ক'ত গ'ল তেওঁলোক এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয় যে ২০১৫ চনৰ ডিচেম্বৰত বাংলাদেশত হিন্দু জনসংখ্যা বৃদ্ধি পাইছিল ১,৭০ লাখলৈ ২০১৪ চনত দেশখনত হিন্দু জনসংখ্যা আছিল ১,৫৫ লাখ অৰ্থাৎ এটা বছৰত বাংলাদেশত হিন্দু জনসংখ্যা বৃদ্ধি পাইছিল ১৫ লাখ ২০১৪ চনত বাংলাদেশত জনসংখ্যা আছিল ১,৫৫ লাখ ২০১৪ চনত আৰু ২০১৫ চনত সেই জনসংখ্যা বাঢ়ি ১,৭০ লাখ হৈছিল অৰ্থাৎ এটা বছৰত ১৫ লাখ বাংলাদেশত জনসংখ্যা বৃদ্ধি হৈছিল ১,৫৫ লাখ আছিল ২০১৪ চনত ২০১৫ চনত হেতু গৈ ১,৭০ লাখ আৰু এই তথ্যটো আমাৰ নহয় বাংলাদেশ ব্যুৰো অফ ষ্টেটিষ্টিক্সৰ তথ্য কিন্তু ৰাইজৰ দলৰ অভিযোগ কেন্দ্ৰীয় চৰকাৰে কেবৰ প্ৰস্তুতি চলোৱাৰ পাছৰে পৰা বাংলাদেশত হ্ৰাস পাবলৈ ল'লে হিন্দু বাংলাদেশী কাৰণ ২০১৬ চনৰ ২৬ জুলাইত প্ৰথমবাৰৰ বাবে সংসদত মোদী চৰকাৰে উত্থাপন কৰে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ইয়াৰ লগে লগে বাংলাদেশৰ হিন্দু জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰে যাৰ বিস্ফোৰক প্ৰমাণ পোহৰলৈ আহিছে ২০২২ চনৰ বাংলাদেশৰ লোকপিয়লত তাৰমানে ২০১৬ চনৰ ২৬ জুলাইত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰথম উত্থাপন কৰিছিল আৰু এই তথ্য হিন্দুৰ তথ্য মতে ১,৭০ লাখ বাংলাদেশী আছিল অকল সেয়াই নহয় বাংলাদেশৰ ব্যুৰো অফ ষ্টেটিষ্টিক্সৰ তথ্য অনুসৰি ২০১৫ চনৰ ডিচেম্বৰত বাংলাদেশত হিন্দুৰ জনসংখ্যা ১,৭০ লাখ আছিল তাৰমানে ২৯ লাখ যোৱা যেতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন প্ৰথম আনিছিল ২০১৬ চনৰ ২৬ জুলাই তেতিয়াৰ পৰা ২০২২ চনৰ লোকপিয়ল বাংলাদেশৰ লোকপিয়লত তথ্যত এইটো কথা স্পষ্ট হৈ গৈছে যে ২৯ লাখ বাংলাদেশী নিৰুদ্দেশ উল্লেখ্য যে দি হিন্দুত প্ৰকাশিত ২০১৬ চনৰ ২৩ জুনৰ বাতৰি অনুসৰি ২০১৬ চনত বাংলাদেশৰ জনসংখ্যা আছিল ১,৭০ লাখ কিন্তু ২০২২ লোকপিয়ল মতে বাংলাদেশত হিন্দুৰ জনসংখ্যা ১,৩১ লাখ ৬ বছৰত বাংলাদেশত হিন্দুৰ জনসংখ্যা কমিল ৩৯ লাখ আনফালে সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলে আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাৰ জৰিয়তে নগণ্য সংখ্যকেহে নাগৰিকত্ব পাব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত ৰাইজৰ দলৰ হুংকাৰ নগণ্য সংখ্যক নহয় এজনো বিদেশী মানি নলয় অসমে বাংলাদেশৰ লোকপিয়লত শেহতীয়াকৈ এটা তথ্য প্ৰকাশিত হৈছে যে ৩৯ লাখ হিন্দু লোক তেওঁলোকৰ দেশৰ পৰা অন্তৰ্ধান হৈছে ক'ত গ'ল তেওঁলোক য'ত আমাৰ নিজৰ কাৰণে মাটি নাই আমাৰ নিজৰে ভেটি নাই আমাৰ নিজৰে সম্পদ নাই আমাৰ ভাষাটোৰ ওপৰত আক্ৰমণ কৰিছে তেওঁলোকে আমাৰ সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰিছে গতিকে কোনো কাৰণতে এই জাতি ধ্বংসকাৰী এই আইনখন ৰাইজৰ দলে কেতিয়াও মানি নলয় নিউজ এক্স ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট